যোগীঘোপাৰ ভৈৰৱচূড়া সংৰক্ষিত বনাঞ্চলত বেদখল। বেদখলকাৰীক বনভূমি ত্যাগ কৰিবলৈ নিৰ্দেশ। যোগীঘোপাৰ ঔডুবিৰ ঐতিহাসিক ভৈৰৱচূড়া পাহাৰৰ দাঁতিত বেদখল হৈছে। সংৰক্ষিত বনাঞ্চলৰ ভূমিত বেদখল কৰিছে একাংশ লোকে। বনাঞ্চল ধ্বংস কৰি পাতিছে গাঁও। চাওক সংৰক্ষিত বনাঞ্চলৰ ভিতৰত মানুহৰ ঘৰ বাৰী। এই ভূমি বেদখলমুক্ত কৰিবলৈ তৎপৰ হৈছে বন বিভাগ। অভয়াপুৰীৰ আঞ্চলিক বন সংমণ্ডলৰ ৰেঞ্জাৰ শংকৰ ৰায়ে বনাঞ্চল পৰিদৰ্শন কৰি বেদখলকাৰীক বনাঞ্চল এৰি যাবলৈ কয়। যদি ইনকেছ নাযায় তুমি তেতিয়াহ'লে আমি আইনীগত ব্যৱস্থা ল'ম। যেনেকৈ তহঁতৰ কাৰণে ক্ষতি হয়, বুজি পাইছে? সংৰক্ষিত বনাঞ্চলত কাউকে থাকিবলৈ দিয়া নাই। যিখিনি অবৈধভাৱে তুমি বেদখল কৰি আছা নিজে গম পোৱা, কিমানখিনি মাটি বেদখল কৰি আছা, সেই মাটিখিনি নিজে জানি পেলাই এৰিছে। বেদখলকাৰী নিজে নিজে আঁতৰি নগলে কঠোৰ হ'ব বন বিভাগ। ৰেঞ্জাৰ শংকৰ ৰায়ে কয়, নিজে আঁতৰি নগলে আইনী ব্যৱস্থা লোৱা হ'ব। কৈছোঁ আমি এওঁলোকক খুব ভদ্ৰভাৱে খুব নম্ৰভাৱে আমি কথা পাতিছোঁ যে যাতে এওঁলোকে নিজৰ যিখিনি সংৰক্ষিত বনাঞ্চল বেদখল কৰি আছে এওঁলোকে নিজে জানে কিমান মাটি কালি কৰি আছে, আৰু এওঁলোকক সেইকাৰণে আমি অতি নম্ৰভাৱে কৈছোঁ যে নিজৰ যিখিনি মাটি কালি এওঁলোকে বেদখল কৰি আছে এওঁলোকে নিজে নিজে বুজি পায় সেইখিনি এৰি দি পেলাই নিজৰ স্থানত গুচি যাওক, তেতিয়া আমাৰ কৰিব লগা একো নাই। কিন্তু সংৰক্ষিত বনাঞ্চল বেদখল কৰাটো আমি কোনো পৰ্যায়ে সহ্য নকৰোঁ, আৰু ইয়াৰ বিহিত ব্যৱস্থা আমি যদি সিহঁতে নিজাববীয়াকৈ নাযায় আমি আইনীগত বা ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি যি আইনী ব্যৱস্থা আছে আমি হাতত ল'ব বাধ্য হ'ম। বন বিভাগৰ এই নিৰ্দেশৰ পাছত বেদখলকাৰীয়ে কয়, ৩০-৪০ বছৰমান হৈছিল। আজিতো ৭ দিনৰ সময় মই বান্ধি দিছোঁ। আমি কি কৰিম এখন আমি ভাঙি লৈ যাম যদি নেযায়। ভৈৰৱচূড়া সংৰক্ষিত বনাঞ্চলত ৩,৬০৫ হেক্টৰ ভূমি আছে। ইয়াৰে ২০ হেক্টৰতকৈ অধিক ভূমি বেদখলকাৰীৰ কবলত। ভৈৰৱচূড়া সংৰক্ষিত বনাঞ্চল সোণালী বান্দৰৰ লগতে বিভিন্ন প্ৰজাতিৰ পক্ষীৰ বাবে বিখ্যাত। প্ৰাকৃতিকভাৱে সৌন্দৰ্যশালী ভৈৰৱচূড়া পাহাৰ। ভৈৰৱচূড়া বনাঞ্চল বেদখলমুক্ত কৰি ভালদৰে সংৰক্ষিত কৰি ৰাখিব লাগে। পৰ্যটকৰ এক আকৰ্ষণীয় স্থান হৈ পৰিব ভৈৰৱচূড়া সংৰক্ষিত বনাঞ্চল। যোগীঘোপাৰ পৰা আনিমুল হকৰ ৰিপৰ্ট, অসম লাইভ ৰিপৰ্ট।